Friends, real time to बहुत popular brand হয় real time to T52 এইটো বহুত ভাল মেচিন হয় এইটো মই দেখাব খুজিছো friends ইয়াৰ ভিতৰত কি বস্তু দিয়ে আৰু কেনেকৈ ইউজ কৰিব লাগে friends চাই যদি ভাল লাগে আপোনালোকে শেয়াৰ কৰিব ভিডিওটো subscribe কৰিব ঠিক আছে to real time machine to eto online no koribo pare T52 eto backup to lagabo pare backup to lobo pare USB cable through অথবা LAN cable through অথবা pen drive to backup to loi pelai monthly report daily report weekly report ulabo pare ya saw ভিতৰত কেনেকৈ কি বস্তু দিয়া হয় প্যাকেট to খুলিলো first প্যাকেট to খুলিলো থার্মোকল to গুছাই পেলাই ইয়াৰ ভিতৰত এইখন ইউজাৰ মেনুৱেল বুক দিয়া হৈছে দুখন এখন হাৰ্ডৱেৰ মেনুৱেল ওয়্যাৰিং ডায়াগ্ৰাম দিয়া আছে আৰু এখন ইনষ্টলেচন মেনুখন দিয়া আছে কেনেকৈ সফটওয়্যাৰ ইনষ্টলেচন কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে আৰু এইখন ডিলাৰ ডিস্ট্ৰিবিউটৰ কাৰণে ওয়াৰেন্টি কাৰ্ড এইখন ওয়াৰেন্টি কাৰ্ড এখন কাস্টমাৰক দিয়া হয় আৰু এখন ডিলাৰ বা ডিস্ট্ৰিবিউটৰৰ কাৰণে ঠিক আছে এইখন হল কেনেকৈ ইউজ কৰিব লাগে মেচিনটো ইউজাৰ মেনুৱেলত ভালকৈ দিয়া আছে গটেইখিনি কেনেকৈ ইনস্ট্ৰাকচন বিলাক দিয়া আছে কেনেকৈ সফটওয়্যাৰটো ডিসৰ পৰা পিসি ইনষ্টলেচন কৰিব ইনষ্টলেচন হোৱাৰ পিছত কেনেকৈ এড কৰিব এমপ্লয়ি বিলাক কেনেকৈ এড কৰিব গটেইবিলাক ডিটেইলছ দিয়া আছে ইয়াত প্ৰতিটো পেজতে দিয়া আছে সুন্দৰকৈ LAN কেবল কেনেকৈ লগাব IP এড্ৰেছ কেনেকৈ এনেবল কৰিব এইখন মানে দিয়া আছে এইখনত এক্সেস কন্ট্ৰোল লগৰ কাৰণে ডায়াগ্ৰামখন দিয়া আছে এটো পাৱাৰ সাপ্লাই কেনেকৈ কানেকচন হ'ব লকটো কেনেকৈ কানেকচন হ'ব পুশ বাটন কেনেকৈ কানেকচন হ'ব আৰু ডোৰ ফ্ৰেমৰ কাৰণে কেনেকৈ এটো সেন্সৰটো লাগিব কাৰ্ডৰ কাৰণে সেন্সৰটো কেনেকৈ লাগিব আই কাৰ্ডৰ সেন্সৰটো এত গটেইবিলাক দিয়া আছে এইখন ইউজাৰ মেনুৱেলত গটেই মান্থলি ৰিপোৰ্ট ডেইলি ৰিপোৰ্ট উইকলি ৰিপোৰ্ট কেনেকৈ ওলাব পাৰে কেনেকৈ সফটওয়্যাৰটো ইনষ্টল কৰিব পাৰে গটেইখিনি দিয়া আছে এইখন পঢ়িও আপোনালোকে কৰিব পাৰে বা মই নেক্সট পৰৱৰ্তী ভিডিওত মই কম্পিউটাৰত ইনষ্টলেচন কৰি পেলাই আপোনালোকক দেখুৱাম কেনেকৈ সফটওয়্যাৰটো ইনষ্টল কৰি পেলাই কেনেকৈ কোম্পানীবোৰ এড কৰিব লাগে তাৰ পিছত ডিপাৰ্টমেন্ট এইবিলাক এড কৰিব লাগে জনা দেখুৱাম এখন CD খনত RealSoft 10.6 exe ফাইলটো আছে ইয়াৰ ভিতৰত আৰু স্যালাৰি ৰিপৰ্টৰ কাৰণে এটা সফটওয়্যাৰ আছে এটো মেচিনটো T52 এটো উইথ ব্যাটাৰি ব্যাকআপ হয় দেই মেচিনটো দেখিবলৈ খুব ধুনিয়া পিছফালে জেক লগোৱা পইণ্ট আছে এটো মই ৰিমুভ কৰি দেখুৱাই আছো এক মিনিট এটো সিলিকন এটো স্ট্যান্ড এটা আছে ওয়ালত হ্যাঙ্গিং কৰাৰ কাৰণে স্ট্যান্ডটো ওয়ালত ফিক্স কৰিবলৈ মেচিনটো ওয়ালত ফিক্স কৰিব পাৰে ঠিক আছে এটো জেক লগাই ডোৰ লক বা সেন্সৰ এবোৰ কানেকচন কৰিব পাৰে এটো হল ফিংগাৰপ্ৰিন্ট সেন্সৰ T52 মডেল এটো খুব বেস্ট মডেল হয় ইয়াত স্পিকাৰ আছে ঠিক আছে এটো এইবিলাক কিপ্যাড আছে এটো LAN পোর্ট আছে USB পোর্ট পাওয়ার পোর্ট আছে তার উপরিও এটো 12 ভোল্ট DC 9 ভোল্ট DC ইনপুট এটো USB এটো LAN পোর্ট ইনপুট ডাটা লোৱাৰ কাৰণে এটো অন অফ সুইচ পুশ বাটন ঠিক আছে ফ্ৰেন্ডস এটো কেনেকৈ ইউজ কৰিব লাগে পৰৱৰ্তী ভিডিওত মই দেখুৱাম কেনেকৈ সফটওয়্যাৰ ইনষ্টল কৰি প্লাই আছে আৰু ইয়াৰ লগত দিয়া আছে ডাটা কেবল এটা দিয়া আছে আৰু এটো এটা পাৱাৰ সাপ্লাই to 9 ভোল্ট আৰু এটো USB কেবল ব্যাকআপ লোৱাৰ কাৰণে আৰু মেচিনটোৰ এটো পিছফালৰ ষ্টেণ্ডটো ফিক্স কৰাৰ কাৰণে স্ক্ৰু এবোৰ জেক দিয়া আছে লগৰ কাৰণে এইখিনি বস্তু এটো থাৰ্মোকল এটো ডাব্বা ঠিক আছে এইখিনি হল ৰিয়েল টাইমৰ T52 মডেলৰ লগত ফিংগাৰপ্ৰিন্ট মেচিনৰ লগত এইখিনি বস্তু আহে এটো T5 মেচিনটো ইয়াত পাৱাৰ সাপ্লাইটো কানেক্ট কৰি পেলাই কেনেকৈ ফিটিং কৰিব এটো মই দেখুৱাই আছো এতিয়া অটো মেচিনটো ফাৰ্স্ট অন কৰিলে পাৱাৰ দিলে অন হোৱাৰ লগে লগে ডেট এণ্ড টাইমটো আহিব ঠিক আছে ডেট এণ্ড টাইম আহাৰ পিছত আপুনি ইয়াত মেইন মেনুত যাব পাৰে এক মিনিট মই কৈ আছো ইয়াত মেইন মেনু প্ৰেছ কৰিলে ইউজাৰ আহিছে ইউজাৰ ডেট এণ্ড টাইম ফিংগাৰ এটো ওকে কৰিলে ইউজাৰ ওকে কৰি পেলাই